দৰঙৰ দলগাঁৱত বন্ধুত্বপূৰ্ণ প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা মাষ্টাৰ্ছ চেম্পিয়নশ্বিপ ট্ৰফি 2025 নামেৰে পৰিচালিত কৰে এই প্ৰতিযোগিতা। দলগাঁৱৰ আঞ্চলিক একাদশ আৰু আদৰ্শ একাদশৰ মাজত এই প্ৰতিযোগিতা। আঞ্চলিক একাদশ বিজয়ী হোৱাৰ সমান্তৰালভাৱে আদৰ্শ একাদশ দলটিয়ে বিজেতাৰ খিতাপ দখল। দৰঙৰ দলগাঁও যুৱ ক্ৰীড়া সন্থাৰ উদ্যোগত দলগাঁও টাউন খেলপথাৰৰ বাকৰিত আজি বিয়লি ভাগত এখনি বন্ধুত্বপূৰ্ণ প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজিত হয়। দলগাঁৱৰ দুখনি অগ্ৰণী ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয় আৰু দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় এই প্ৰীতি খেল। মাষ্টাৰ্ছ চেম্পিয়নশ্বিপ ট্ৰফি 2025 নামেৰে পৰিচালিত কৰে এই প্ৰতিযোগিতা। দলগাঁৱৰ বহু জ্যেষ্ঠ ক্ৰিকেট প্ৰেমীৰ উপস্থিতিত মনোগ্ৰাহী পৰিৱেশত অনুষ্ঠিত হয় এই প্ৰীতি খেলখন। এই খেলত দুই দলৰ অভূতপূৰ্ব ৰোমাঞ্চকৰ খেলে দৰ্শকক আশাৰ জোৱাৰ সৃষ্টি কৰে। নৱপ্ৰজন্মক অত্যাধিক মোবাইলৰ আসক্তিৰ পৰা বিৰত কৰি খেলা-ধূলাৰ মাধ্যমেৰে শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু নৈতিক আদি দিশত উন্নতিৰ লক্ষ্যৰে এই খেলৰ আয়োজন কৰে। এই খেলত দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ আঞ্চলিক একাদশ বিজয়ী হোৱাৰ সমান্তৰালভাৱে দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ আদৰ্শ একাদশ দলটিয়ে বিজেতাৰ খিতাপ দখল কৰে। সকলোৱে উদ্যোগ লোৱা দলগাঁও যুৱ ক্ৰীড়া সন্থাৰ সমূহ বিষয়ববীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু অনাগত দিনত এনে ৰোমাঞ্চকৰ খেল অনুষ্ঠিত কৰাৰ আহ্বান জনায়। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ। নৱপ্ৰজন্মক উঠি অহা নৱপ্ৰজন্মক আমি উৎসাহ জনাব বিচাৰিছোঁ যে আমি খেলি থাকিব লাগে। খেলপথাৰ খালী হৈ থাকে, দলগাঁৱত দুখনকৈ খেলপথাৰ খালী হৈ থাকে। আমি যদি কোনো ধৰণৰ ল'ৰা ছোৱালী বা নতুন যুৱ প্ৰজন্মই খেলপথাৰত নাহে, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে খেলাৰ প্ৰতি আগ্ৰহটো কমি গৈছে, মোবাইলৰ প্ৰতি আকৃষ্টটো বেছি হৈছে। আমি ভাবিছিলোঁ যে যুৱ প্ৰজন্মক আমি যদি এই খেলাৰ প্ৰতি আগ্ৰহী যদি আমি বনাব পাৰোঁ, বিজয়ী হ'লে ডেফিনেটলি অনুভৱ ভাল লাগিব, অতি আনন্দিত। কিন্তু স্পষ্টকৈ এটা কথা কৈ দিওঁ যে এয়া আমাৰ কোনো কম্পিটিশ্যন নাছিলে। আমাৰ আচলতে আজিৰ খেলখনৰ মেইন উদ্দেশ্য আছিলে আমি নৱপ্ৰজন্মক, উঠি অহা প্ৰজন্মক খেলপথাৰলৈ টানি আনা। যে আজিৰ নৱপ্ৰজন্মই মোবাইলে সিহঁতক ধ্বংস কৰিছে, নৱপ্ৰজন্মই যিটো মোবাইলে ধ্বংস কৰিছে। আজি এটা দেওবাৰ আৰু এই দেওবাৰত আপোনালোকে দেখা পাইছে খেলপথাৰ চাৰিওফালে কিমান উঠি অহা ল'ৰা ছোৱালী ব্যস্ত আছে। গতিকে এই ল'ৰা ছোৱালীক আমি খেলপথাৰত ব্যস্ত ৰাখিবৰ কাৰণে আমি খেলখন অনুষ্ঠিত কৰিছিলোঁ আৰু দুয়োখন বিদ্যালয় আমি বন্ধুত্বপূৰ্ণ ভাৱেৰে এই খেলখন আজি অনুষ্ঠিত কৰিছোঁ। তো যি কি নহওক খেলখন খুব কম্পিটিশ্যন ভাৱ হৈছে আৰু দুয়োটা টিমেই অতি ভালকৈ খেলিছে আৰু শেষত আমাৰ দলে যিহেতু জয়লাভ কৰিছে, নিশ্চয়কৈ আমাৰ অতি ভাল লাগিছে, আনন্দিত হৈ। আৰু জয়লাভ কৰিলে নিশ্চয় ভালেই লাগিব আৰু আমি খুব আনন্দিত। আমি প্ৰতি বছৰেই আমি যোৱা বছৰৰ পৰা আমি দলগাঁও আদৰ্শ জাতীয় বিদ্যালয় তথা বনাম দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা আমি এখন শিক্ষকৰ মাজত আমি প্ৰীতি মেচৰ এটা আয়োজন কৰি আহিছোঁ। যোৱা বছৰো আমি টুৰ্ণামেণ্টখনত জিকিছিলোঁ, কিন্তু এইবাৰো আমাৰ আশা আছিল। আমি বহুত ৰান কৰিছিলোঁ, 166 ৰান। আমি এইটো সময়ত আমি দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ লগত আমি পৰাজিত হ'লোঁ। একো নাই, খেলত মানে জিকা হাৰা জিকাটো থাকেই আৰু, কিন্তু তেওঁলোকো আমি বহুত মানে চেষ্টা কৰিছোঁ বা তেওঁলোকেও যিমানখিনি চেষ্টা কৰিবলৈ কৰিছে। কিন্তু আমাৰ উদ্দেশ্য হ'ল যে আমি প্ৰজন্মক আমি খেলাৰ প্ৰতি আগ্ৰহী কৰিব লাগে। যিহেতু আজিকালি প্ৰজন্মই মোবাইলৰ প্ৰতি মানে মোবাইল এডিক্টেড হৈ গৈছে। সেইকাৰণে ল'ৰা যাতে আমাৰ দ্বাৰা যাতে আমাৰ এই খেলৰ জৰিয়তে নৱপ্ৰজন্মখিনি যাতে দলগাঁৱত ডাঙৰ দুখন খেলপথাৰ আছে, আমাৰ গোটেই খেলপথাৰখন আমাৰ খালী হৈ থাকে, কিন্তু নৱপ্ৰজন্মখিনি খেলপথাৰলৈ নাহে। নৱপ্ৰজন্মক খেলপথাৰত অনাৰ উদ্দেশ্যই আমি খেলখন আয়োজন কৰিছিলোঁ। কিন্তু এইটো প্ৰীতি মেচ, এইটো হাৰা জিকা বুলি নহয়। এখন মেচ খেলিবলৈ যেতিয়া আমি এটা মানে দুটা দলৰ মাজত যেতিয়া আমি ৰাখিম, এটা মানে কম্পিটিশ্যন থাকিব, তেতিয়া খেলটো চায়ো ভাল লাগে বা আমাৰ নৱপ্ৰজন্মই খেলটো চাব, উপভোগ কৰিব। সেইকাৰণেহে আমি ইমান ডাঙৰকৈ আমি আয়োজন কৰিছোঁ। হয়, এইটো ভাল লাগিছে। গোটেই দলগাঁৱৰ গোটেই নৱপ্ৰজন্ম বা ছাত্ৰ ছাত্ৰীসকলক গোটেই ওলাই আহিছে আৰু তেওঁলোকে খেলৰ প্ৰতি যোৱা বছৰৰ পৰা আমি দেখা পাইছোঁ, যেতিয়ালৈকে আমি এই খেলটো আগুৱাই লৈ আহিলোঁ, বহুত ল'ৰা ছোৱালীয়ে খেলপথাৰত আহিবলৈ আৰম্ভ কৰিছে, খেলৰ প্ৰতি আগ্ৰহী হৈছে মোবাইলেৰে। আজিকালি বৰ্তমান প্ৰজন্মত খেলা ধূলাৰ প্ৰতি যিটো আগ্ৰহ, সেই আগ্ৰহটো একেবাৰে নাইকিয়া হৈ গৈছে। আমি ভাবিছোঁ আমাৰ যিটো যুৱ ক্ৰীড়া সংগঠন, এই সংগঠনৰ তৰফৰ পৰা আমাৰ কৰ্মকৰ্তাসকলৰ লগত আলোচনা কৰি যুৱ প্ৰজন্মক খেলৰ ফালে আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা চলাইছোঁ। এনেধৰণে যে পুৰণি শিক্ষক বা পুৰণি ছাত্ৰ ছাত্ৰীসকলে যেতিয়া খেল খেলিব, নতুন ছাত্ৰ ছাত্ৰীসকল আগ্ৰহী হ'ব নেকি, এনেধৰণৰ এটা মনোভাৱেৰে আমি এই কাৰ্যসূচী আমি হাতত লৈছোঁ। দলগাঁৱৰ দুখন অগ্ৰণী ব্যক্তিগত খণ্ডৰ অনুষ্ঠান, ইয়াত বহুতো ছাত্ৰ ছাত্ৰী আছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা ভাল ভাল ৰিজাল্ট কৰি কেৱল মাত্ৰ পঢ়াতেই আগবাঢ়ি গৈছে, খেলা ধূলাৰ ক্ষেত্ৰত আমাৰ দলগাঁৱক বহুত পিছুৱাই লৈ গৈছে। আমি ভাবিছোঁ পঢ়া শুনাৰ লগতে এই খেল ধেমালি জগতখনতো আমাৰ যি পুৰণি গৰিমা দলগাঁৱৰ এক ক্ৰীড়া জগতৰ, আমি দৰঙত আমি দপদপাই থকা দলগাঁৱৰ যেন ক্ৰীড়া একেবাৰে ম্লান হৈ পৰিছে। সেই উদ্দেশ্য আগত ৰাখি আমি ছাত্ৰ ছাত্ৰীসকলক বৰ্তমান সময়ত চলি থকা
ক্ৰিকেটৰ প্ৰতি আগ্ৰহী হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক আমি ক্ৰিকেট খেলৰ জৰিয়তে তেওঁলোকক আগুৱাবলৈ বিচাৰি আজিৰ এই আমাৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো আমি পাতিবলৈ ইচ্ছা কৰিছিলোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271